সকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চুলিৰ বাবে এটা ধুনীয়া টনিক বুলি ক'ব পাৰি আৰু যিটো আপোনালোকে লগাই পিনি এসপ্তাহ 15 দিন লগালে আপোনালোকে গম পাই যাব কেনেকুৱা ৰিজাল্ট হয় আৰু কমেণ্টত আপোনালোকে মোক জনাব দেই ৰিজাল্ট কেনেকুৱা পায় মই লগাই আছোঁ দুবিধ আৰু আজি আপোনালোকক প্ৰথমটো দেখাম আৰু নেক্সট দুদিনমানৰ পাছত আকৌ দেখাম আৰু প্ৰথম প্ৰচেছটো আপোনালোকৰ দুটা প্ৰচেছত হ'ব প্ৰথমটো আজি ৰাতি মই বনাই মেলি থ'ম আৰু ছেকেণ্ডটো আপোনালোকক নেক্সট ৰাতিপুৱাকৈ দেখাই আছোঁ বাৰু আৰু আজি মই চুলিত লগাই থৈছিলোঁ তেল সেইবাবে চুলিখিনি চব পুৰা চিপকু হৈ আছে তেল লগাই থৈছোঁ আৰু তেল নলগাকৈ আপোনালোকে শুকান চুলিটো ব্যৱহাৰ কৰিব পাৰে মই আজি লগাই থৈ দিছোঁ আপোনালোকক দেখাম মই কাইলৈ কি কৰোঁ আপোনালোকে চাই যাব ভিডিঅ' দেখুৱাই শেষলৈকে তেতিয়াহ'লে ব্লগচোন আৰম্ভ কৰি দিওঁ বনাবলৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব এটা বাটি লৈ লৈছোঁ আৰু ইয়াতে মই দিম মেথি গুটি এইটো চব মেথি গুটি দিছোঁ 3 চামুচ মই ষ্ট'ৰ কৰি ৰাখিম এদিনমানৰ কাৰণে এদিন বা দুদিনৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিম সেইবাবে 3 মুঠি দিছোঁ আৰু যদি আপোনালোকে দুদিনমান ষ্ট'ৰ কৰি ৰাখিম বুলি ভাবে তেতিয়া 4 মুঠিমান দি দিব দেই এতিয়া মই মাত্ৰ 3 দিনমানৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিম সেইবাবে ইয়াতে মেথি গুটি দিছোঁ 3 চামুচ আৰু দি দিম ইয়াতে নৰ্মেল পানী দিছোঁ এটা আন্দাজত দি দিছোঁ আৰু পানীটো দিছেনে আৰু এইখিনি মই এতিয়া গোটেই ৰাতিটোৰ কাৰণে তিয়াই থৈ দিম তাৰপিছত আপোনালোকক ৰাতিপুৱাকৈ লগ পাই আছোঁ দেই এইখিনি চাই চাওকচোন উতলি কিমানটো কমি গ'লগৈ দেখিছেনে আৰু কালাৰটো আপোনালোকে গম পাইছে কাৰা হৈ গৈছেগৈ আৰু এতিয়া মই 10 মিনিট সময় উতলালোঁ আৰু তাতকৈ বেছি সময় নাৰাখিব আৰু তাতকৈ কমো নাৰাখিব দেই এতিয়া 10 মিনিট হৈ গ'ল এতিয়া মই এইখিনি বন্ধ কৰি থৈ দিম বন্ধ কৰি দিলোঁ আৰু এইটো ঠাণ্ডা হ'বৰ কাৰণে অকণমান দেৰি কাৰণে ঢাকন মাৰি থৈ দিম দিছেনে এতিয়া মই এখন ঢাকনখন মাৰি পিনি থৈ দিম ঠাণ্ডা হোৱালৈকে এয়া চাওক হৈ গ'লগৈ ৰেডি ঠাণ্ডা হৈ গ'লগৈ দিছেনে কালাৰটো কিমান ধুনীয়া হৈছে আৰু লগতে ডাঠ হৈছে দিছেনে কিমানটো ডাঠকৈ মই ৰাখিছোঁ আৰু এতিয়া এটা এনেকুৱা স্প্ৰে বটল লৈ লৈছোঁ যদি আপোনালোকৰ ওচৰত স্প্ৰে বটল থাকে বহুত বেছি ভাল হয় আৰু স্প্ৰেটো কৰিবলৈ হ'লে চাওক বটলটোত এতিয়া মই ভৰাই লওঁ এয়া দেখিছেনে কিমানটো হৈছে এয়া চাওক হৈ গ'লগৈ আৰু এইখিনি দেখিছেনে ফুলি পিনি কিমানটো হৈ গ'ল আৰু এইখিনি মই এতিয়া থৈ দিম আৰু এইটো চাওক স্প্ৰে লৈ লৈছোঁ এইটো এতিয়া চাব এইটো চাওক কিমান ধুনীয়া এটা স্প্ৰে বটলত লৈ লৈছোঁ আৰু একদম ধুনীয়াকৈ স্প্ৰে কৰি দিব এতিয়া বস্তুখিনি লৈ লৈছোঁ এনেকৈ আৰু এয়া স্প্ৰেটো দি মই এনেদৰে ফালি ল'ম মানে দুটা ভাগ কৰি লওঁ চুলিখিনি দুটা ভাগ কৰি লওঁ কৰি লৈ এয়া দেখিছে দেখাই দিছোঁ এনেকৈ এনেকৈ ডেপ কৰি দিব আৰু এনেদৰে পুৰা গুৰিত এনেকৈ লগাই দিব আইনা চা কৰিলে আপোনালোকক দেখাবৰ কাৰণে মই এনেকৈ কৰি দিছোঁ আৰু আইনা চাই কৰিলে বহুত বেছি ভাল মানে গুৰিলৈকে আপোনালোকে দেখি পাব ক'ত লাগিছে ক'ত নাই লগা আৰু এইটো লগাই আপোনালোকে ধুবও পাৰে আৰু নুধুলেও
একো অসুবিধা নহয় মই এইটো লগাই থম আৰু 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টাৰ কাৰণে যিমানটো সময় থাকে আৰু আপোনালোকক কৈছো না গোটেই ৰাতিটোৰ কাৰণে যদি আপোনালোকে লগাই থব পাৰে আৰু যদি ভাবে এটো লগাই পিনি ধুই দিও তেতিয়া ধুই দিব পাৰে শ্যাম্পু নকৰিলেও হ'ব এটো লগাইলে শ্যাম্পু কৰিব লাগিব এটো নহয় শ্যাম্পু নকৰিলেও হ'ব চুলিৰ টনিক লগাওক মাত্ৰ এটা বস্তুৰে বনাই দেখাই দিলো একদম ঠাণ্ডা লাগি গৈছে গৰম লাগিছে এটো লগাই আপোনালোকে শুকাই যাব ন পানীহে আৰু আপোনালোকে বাহিৰলৈ ওলাই যাব পাৰে 10-15 দিন লগাই পিনি লাগে মোক ক'ব দেই কেনেকুৱা পায় এনেকৈ ফালি ফালি দেখিছে কিমানটো দেখাব পাৰিছো নাজানো খালি মই আপোনালোকক দেখাই দিছো একদম গুড়িয়ে গুড়িয়ে লগাই থৈ দিব আৰু ৰিজাল্ট আপোনালোকে পাই যাব আগতে সৰু ল'ৰা-ছোৱালীও লগাব পাৰে দেই মই লগোৱা দেখি দুনুন নাহিলে দিছেনে এনেকৈ ফালি ফালি সিহঁতক অকণমান সোনকালে লগাব কাৰণ ঠাণ্ডা আকৌ লাগি যাব পাৰে ন সেইবাবে এনেকৈ দিছেনে একদম গুড়িত পোৱাকৈ এনেকৈ লগাই দিব আৰু অকণ অকণ এনেকৈ মালিচ কৰি দিব চাওক এইটো আপোনালোকে 3 দিনে ষ্ট'ৰ কৰি ৰাখিব পাৰিব দেই ফ্ৰেছ লগাই পিনি মই এয়া কিমানটো লগালৈ দিছেনে আৰু আছে ইমানখিনি 3 দিনৰ বাবে লগাব পাৰিব যদি ফ্ৰিজত ৰাখো বুলি ভাবনা ফ্ৰিজ থাকিলে ফ্ৰিজত ৰাখি দিব যদি ফ্ৰিজ নাথাকে তেতিয়া পানী ল'ব ঠাণ্ডা পানী তাতে এইটো বটলটো ডুবিয়াই থৈ দিব গম পালে এনেদৰে আপোনালোকে ষ্ট'ৰ কৰিব পাৰিব দেই এতিয়া মই লগাই লওঁ আকৌ ধুনীয়া হৈ গ'ল তোমাৰ লগাই আপোনালোকে অকণ এনেকৈ মাছাজ অকণ কৰি দিব আৰু আজি ভিডিঅ'টো মানে আমাৰ হৈছে যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ বহুত বহুত ধন্যবাদ